বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি আৰু ভাৰতৰ সকলোতকৈ ধনী ব্যক্তিৰ মাজত চলি থকা যুদ্ধ এখনৰ বিষয়ে আজি আপোনালোকক কম। আৰু এই যুদ্ধখন কি কাৰণত লাগিছে আৰু ইয়াৰ প্ৰভাৱ আমাৰ ওপৰত কি পৰিব সেই সকলো বিষয়ে এই ভিডিঅ'টোত আপোনালোকক কম। ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব। ইলন মাস্ক বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি আৰু ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ মাজত এই যুঁজখন চলিছে। আৰু এই যুঁজৰ কাৰণ হৈছে ষ্টাৰলিংক। ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংক, যিয়ে ছেটেলাইটৰ জৰিয়তে ইণ্টাৰনেট সেৱা প্ৰদান কৰে আৰু বিশ্বৰ ইতিমধ্যে 100খন দেশত ছেটেলাইটৰ জৰিয়তে ইলন মাস্কৰ ষ্টাৰলিংকে ইণ্টাৰনেট সেৱা প্ৰদান কৰি আহিছে। আৰু ভাৰততো ইলন মাস্কে ষ্টাৰলিংকৰ যি ইণ্টাৰনেট সেৱা সেই সেৱা প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে। ষ্টাৰলিংকে হেজাৰ হেজাৰ ছেটেলাইট ইতিমধ্যে লঞ্চ কৰিছে। লিঅ'ৰ জৰিয়তে অৰ্থাৎ ল' আৰ্থ অৰ্বিটত এই ছেটেলাইটসমূহ লঞ্চ কৰা হৈছে। আৰু বহু সময়ত বিশ্বৰ লগতে ভাৰততো এই ছেটেলাইটসমূহ খালী চকুৰে আপোনালোকে দেখিবলৈ পাইছে। এতিয়া আহোঁ মুকেশ আম্বানীৰ জিঅ'। জিঅ' ইতিমধ্যে এয়াৰ ফাইবাৰ লঞ্চ কৰিছে। এয়াৰ ফাইবাৰৰ জৰিয়তে জিঅ' ইতিমধ্যে ইণ্টাৰনেট সেৱা প্ৰদান কৰিছে ভাৰতৰ গ্ৰাহকক। এই এয়াৰ ফাইবাৰত কোনো ফাইবাৰ অপষ্টিক অবিহনে, কেবুল অবিহনে এই জিঅ'ৰ যি ইণ্টাৰনেট সেৱা মানুহে লাভ কৰিবলৈ সক্ষম হৈছে। ষ্টাৰলিংকে ভাৰতত ইণ্টাৰনেট সেৱা প্ৰদান কৰিবলৈ, ব্যৱসায় কৰিবলৈ 2021 পৰাই বাট মুকলি কৰাৰ যি প্ৰয়াস কৰি আছে, সেই প্ৰয়াসক ভাৰত চৰকাৰে ইতিমধ্যে কিছু বাট মুকলি দিয়াৰ কথা পোহৰলৈ আহিছে। কিছুদিন পূৰ্বে আমেৰিকাত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ইলন মাস্কক সাক্ষাৎ কৰাৰ পিছতে এতিয়া হৈচৈ সৃষ্টি হৈছে ভাৰতত এল'কেশ্যন আৰু অকশ্যনৰ মাজত যি ষ্টাৰলিংকৰ ব্যৱসায়, সেই ব্যৱসায় এল'কেশ্যন ইতিমধ্যে ভাৰত চৰকাৰে চইচ কৰিছে। আৰু ইয়াতে ৰুষ্ট হৈছে মুকেশ আম্বানী, কিয়নো এল'কেশ্যনৰ জৰিয়তে সহজতে ষ্টাৰলিংকে ব্যৱসায় কৰিবলৈ ভাৰতত সুবিধা হ'ব। তাৰ পৰিৱৰ্তে যদিহে অকশ্যন হয়, এই অকশ্যনত আম্বানীয়ে হাইব্ৰিড লগাই এই অকশ্যনত জয়ী হোৱাৰ সম্ভাৱনা আছে। আৰু তাৰ পৰিৱৰ্তে ভাৰত চৰকাৰে যি ষ্টাৰলিংকক ব্যৱসায় কৰিবলৈ এল'কেশ্যন কৰিছে, সন্মতি দিছে, ইয়াতে ৰুষ্ট হৈছে মুকেশ আম্বানী। ষ্টাৰলিংক আৰু জিঅ'ৰ সুবিধা অসুবিধা যদি চাওঁ, ষ্টাৰলিংকৰ এটা ডাঙৰ এডভান্টেজ হৈছে ষ্টাৰলিংকৰ যি ইণ্টাৰনেট সেৱা, সেই ইণ্টাৰনেট সেৱা বেয়া বতৰতো বেয়া নহয়, ব্যাঘাত নজন্মে। কিন্তু জিঅ'ৰ যি ইণ্টাৰনেট সেৱা সেয়া বেয়া বতৰত ব্যাঘাত জন্মে। আনহাতে দুৰ্গম অৱস্থাতো ষ্টাৰলিংকৰ যি ছেটেলাইটৰ জৰিয়তে ইণ্টাৰনেট সেৱা প্ৰদান কৰে, সেই ইণ্টাৰনেট সেৱা মানুহে লাভ কৰিবলৈ সক্ষম হয়। কিন্তু জিঅ'ৰ য'ত টাৱাৰ নাই, তাত কোনো ইণ্টাৰনেট সেৱা পাব সক্ষম নহয় গ্ৰাহকে। জিঅ'ৰ বাবে এই এক ডাঙৰ প্ৰত্যাহ্বান